খুব ভাল লাগিছে। এনেকুৱা ধৰণৰ স্বীকৃতি পালে ভাল লাগে, আগলৈ কাম কৰা আৰু উৎসাহ বাঢ়ে। সেয়েহে মই এই সংগঠনটোক ধন্যবাদ জনাইছোঁ, তেওঁলোকে এই স্বীকৃতি দিয়াৰ বাবে। নিশ্চয় মই কিবা ভাল কাম কৰিছোঁ, তেওঁলোকৰ চকুত পৰিছোঁ আৰু তেওঁলোকে সেইবাবে দিছে, শিকাই এই মৰম যাচিছে। এই মৰম যেতিয়া পাওঁ তেতিয়া কাম কৰাৰ উৎসাহ আৰু দুগুণ হয়, সেয়ে ভাল লাগিছে। আৰু এই কাম কৰাত অকল ময়ে নহয়, মোৰ প্ৰতিষ্ঠানটো DY365ত যিসকল জড়িত হৈ আছে সকলোৰে জড়িত, আৰু সকলোৰ হৈয়ে মই এই যিটো মোক এৱাৰ্ড দিলে মই সকলো DY365 পৰিয়াললৈ উৎসৰ্গিত কৰিলোঁ। কাৰণ যিহেতুকে আমাৰ কামটোৱে হৈছে এটা টিম ৱৰ্ক হিচাপত, আমি অকলে কাম কৰিব নোৱাৰোঁ, প্ৰত্যেকে আমাৰ চেইন ছিষ্টেমত কাম। সেয়ে মই সকলো সদস্যই এই এৱাৰ্ডটো পোৱা বুলি কেনে মই উৎসৰ্গিত কৰিছোঁ। DY365 ফেমিলিক পুনৰবাৰ মই ধন্যবাদ জনাইছোঁ। এই প্ৰতিষ্ঠানটোক মই পুনৰবাৰ ধন্যবাদ জনাইছোঁ এই মোক মৰম যাচাৰ বাবে। ঐতিহ্যমন্ত্ৰী কুমাৰ ভাস্কৰ নাট্যমন্ত্ৰী যি অসমৰ প্ৰথমটো চিনেমা হল, য'ত জয়মতী চিনেমাৰ যুগৰ জ্যোতিপ্ৰসাদ আগৰৱালাই বেলেগ হলত ইয়াতে সেই প্ৰথম প্ৰদৰ্শন কৰিছিল 1935 চনৰ 20 মাৰ্চ তাৰিখে। আৰু এই মঞ্চতেই লহপুৰুষ প্ৰেমকান্ত শৰ্মাই নাটক কৰিছিল, লক্ষধৰ চৌধুৰী, প্ৰেমকান্ত শৰ্মা, ঠিক তেনেকৈ আমাৰ নাট্যাচাৰ্য প্ৰবীণ ফুকন আদি ইয়াত কৰিছিল। আৰু এতিয়া আমি 43 গৰাকী বঁটা দিছোঁ, তাৰ ভিতৰত আমি 4টা উপাধি প্ৰদান কৰিছোঁ। আমি মনোজ কাশ্যপক আজিৰ পৰা সোণালী কণ্ঠ হিচাপে গল্ডেন ভইচ অফ আছাম হিচাপে সকলোৱে জানিব। আৰু ঠিক তেনেকৈ আমি অভিনয় সূৰ্য বঁটা দি বিদুল ভূঞালৈকে দিছোঁ অভিনেতা। ঠিক তেনেকৈ আমি পিতামহ হিচাপে যিগৰাকী অসমৰ ক্ৰীড়াৰ সাংবাদিকতাৰ এগৰাকী বিশিষ্ট ব্যক্তি মহীৰূপ বঁটা প্ৰদান কৰিছোঁ আমি প্ৰেমধৰ শৰ্মা ডাঙৰীয়াক। ঠিক তেনেকৈ কুমাৰ চন্দ্ৰ কৃষ্ণ ডাঙৰীয়াক আমি বিশ্বাসৰ বঁটা প্ৰদান কৰিছোঁ। এনেকৈ বিভিন্ন শিতানৰ বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত এনাৰে আহিছে ডক্টৰ ঋতুপৰ্ণা ভট্টাচাৰ্যী লণ্ডনৰ পৰা, তেওঁলোকৰ পৰিয়াল আহিছে, তেওঁলোকক আমি দিছোঁ। আৰু ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা আপোনালোকে দেখাই পাইছে, সকলোৱে আজি চাইছে, আমি বঁটা প্ৰদান কৰিছোঁ। উদ্দেশ্য এটাই যে যিগৰাকী ব্যক্তিয়ে গোটেই জীৱনটো জীৱন চেক্ৰিফাইচ কৰি গ'ল, স্বাধীনতা সংগ্ৰামী চিটাগঙৰ অস্ত্ৰাগাৰ জ্বলাই আহিছিল 1930 চনত। অসমৰ ক্ৰীড়া ক্ষেত্ৰত প্ৰথমটো অবিভক্ত অসমলৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ মেডেল কঢ়িয়াই অনা, সোণৰ মেডেল কঢ়িয়াই অনা ব্যক্তি প্ৰেমকান্ত শৰ্মা। তেখেতৰ স্মৃতি দিৱস হিচাপে আমি 23 অক্টোবৰৰ জন্মদিৱসটো পালন কৰিছোঁ। নাই, এইটো খুবেই মই আনন্দ পাইছোঁ যে DY চেনেলটো অসমৰ এটা জনপ্ৰিয় অনুষ্ঠান, আৰু এই চেনেলটোৰ জৰিয়তে অসমে বহুত পাইছে। আৰু আইনুল হকক যি বঁটা প্ৰদান কৰা হৈছে, মই নিজে খুব আনন্দিত। আমাৰ জুৰি কমিটিয়ে বঁটা নিৰ্বাচিত কৰিছিল, আৰু আশা ৰাখিছোঁ আগন্তুক দিনত DY356 চেনেলৰ জৰিয়তে অসমৰ সাংবাদিকতাৰ ক্ষেত্ৰত আৰু নতুনকৈ কিছু পাওক। আজি অত্যন্ত প্ৰহৰী হিচাপে DY চেনেলে কাম কৰি আছে। অপূৰ্ব সিনহাক আমি বঁটা প্ৰদান কৰিছোঁ, স্পৰ্টছ অৰ্গেনাইজাৰ বঁটা হিচাপে। খুব ভাল এগৰাকী উদীয়মান যুৱক, আইনুলো উদীয়মান যুৱক। এই দুগৰাকী যুৱকলৈ আমি আমাৰ তৰফৰ পৰা আন্তৰিকভাৱে শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ।